শান্তি আলোচনার পরিবর্তে মিয়ানমারত আলফার ঘাটিত ভারতীয় সেনার আক্রমণের ঘটনার বিরুদ্ধে আজি মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত হয়। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত নাগৰিক সভাখনত মানৱ অধিকাৰৰ হকে দীৰ্ঘদিনৰ পৰা কাম কৰি অহা কেইবাগৰাকীও ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। আলফাৰ শান্তি আলোচনাৰ সমান্তৰালকৈ উচ্ছেদৰ নামত একাংশ লোকৰ মানৱ অধিকাৰ কাহিনীয়াৰ বিষয়টোক লৈও আলোচনা হয়। মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ মতে উচ্ছেদৰ সময়ত মানুহৰ নিম্নতম প্ৰয়োজনীয়তাসমূহলৈ চৰকাৰে গুৰুত্ব দিয়া উচিত। পৰেশ বৰুৱা নেতৃত্বাধীন আলফাৰ সৈতে শান্তি আলোচনাৰ প্ৰক্ৰিয়া আৰু সাম্প্ৰতিক সময়ত চলি থকা বেদখল উচ্ছেদৰ বিষয়ত আমি নাগৰিক সভাৰ আহ্বান কৰিছিলোঁ। প্ৰথম কথাটো হ'ল আলফাৰ সৈতে এটা অৰ্থপূৰ্ণ সমাধানৰ বাবে পৰেশ বৰুৱা নেতৃত্বাধীন গোটৰ লগত আলোচনা হোৱাটো অত্যন্ত দৰকাৰ আৰু যোৱা সময়ছোৱাত পৰেশ বৰুৱা আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা এইটো এটা আশাৰ সৃষ্টি হৈছিলে যে দুই পক্ষ এটা শান্তি আলোচনাৰ পথত আগবাঢ়িছে। কিন্তু হঠাতে যোৱা 13 জুলাই তাৰিখে ম্যানমাৰ স্থিত আলফাৰ শিবিৰত ড্ৰোন আৰু মিছাইলেৰে আক্ৰমণ কৰাৰ যি ঘটনা, সি অসমৰ যি আলফা স্বাধীনৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়া তাক বিঘ্নিত কৰিব বুলি আমি আশংকা কৰিছোঁ। আজি দুই পক্ষই অস্ত্ৰ সম্বৰণ কৰি এক আলোচনাৰ পৰিৱেশ গঢ়ি তুলিব লাগে আৰু কেন্দ্ৰৰ আগত যিটো আশ্বাস আছিল যিকোনো ইছ্যুৰ ওপৰত আলোচনা হ'ব পাৰে, সেই আলোচনা তৃতীয় কাণ্ডিটো হোৱাত আপত্তি নাই বুলিও এটা সময়ত কৈছিল। এনেধৰণৰ আলোচনাবিলাক আগবঢ়াব লাগে। ৰাষ্ট্ৰই কিন্তু নিৰীহ যুৱকক হত্যা কৰি পৰিৱেশটো নষ্ট কৰি আহিছে। গতিকে আন্তৰিকতা দুই পক্ষৰে লাগিব আৰু দুই পক্ষই আগুৱাই আহক।